জয় জয়তে অঞ্চলৰ সমূহ গুৰুচৰণৰ সেৱা যাচিছোঁ। চলচলি প্ৰাথমিক ব্ৰাহ্মণ সমাজৰ শ্ৰীচৰণত আমাৰ ফালৰ পৰা সেৱা যাচিছোঁ। অসমৰ যি ব্ৰাহ্মণ সমাজে ইয়াত যজ্ঞ আয়োজন কৰিছে, এই যজ্ঞভূমিত আমাৰ পৰিয়ালৰ যি ককা দেউতাৰ নাম আছিলে স্বৰ্গীয় দেৱেশ্বৰ শৰ্মা, এই গুৰুসকলে যি আমাক ককাৰ নামেৰে নামাকৃত কৰি আমাক আশীৰ্বাদ দিলে, তাৰ বাবে আমি সকলোৰে শ্ৰীচৰণত প্ৰণিপাত জনাইছোঁ। আৰু তেখেতসকলৰ আশীৰ্বাদ পদধূলা লৈ আমি যাতে জীৱন যাত্ৰাত জয় হ'ব পাৰোঁ, তাৰ বাবে আপোনালোকৰ চৰণত প্ৰণিপাত জনাইছোঁ। চলচলি ব্ৰাহ্মণ গাঁও, বৰ্তমান দেৱেশ্বৰ শৰ্মা ক্ষেত্ৰ। যজ্ঞ 9 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব। তিনিদিনীয়া। মই নগাঁও জিলা ব্ৰাহ্মণ সমাজৰ সভাপতি শ্ৰী নৰেন্দ্ৰনাথ শৰ্মা। নগাঁও জিলা ব্ৰাহ্মণ সমাজ, নগাঁও জিলা যাজক উপসমিতি, মহিলা উপসমিতিৰ সৌজন্যত অহা এপ্ৰিল মাহৰ 9, 10, 11 তাৰিখে শ্ৰী শ্ৰী মহাবিষ্ণু যজ্ঞৰ আয়োজন কৰি আজি এই শুভ দিনত, শুভক্ষণত আমি যজ্ঞৰ মণ্ডপৰ স্তম্ভ ৰোপণ কৰা হৈছে। আশা কৰিছোঁ যে স্তম্ভ ৰোপণৰ জৰিয়তে সমূহ নগাঁও জিলাবাসী একত্ৰিত হৈ আমাৰ এই কামভাগ সাফল্যমণ্ডিত হ'ব আৰু সকলোৰে সহায় সহযোগত আমি পূৰ্ণোদ্যমে এই কামভাগ আগবঢ়াই নিব পাৰিম। ইয়াকে ভগৱানৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছোঁ। ধন্যবাদ। নমস্কাৰ। সৰ্বে ভৱন্তু সুখিনো। নগাঁও জিলা ব্ৰাহ্মণ সমাজে উপসমিতি সকলোবিলাকক লৈ 27খন আঞ্চলিক ব্ৰাহ্মণ সমাজ আৰু প্ৰাথমিক সমাজবিলাকৰ সহযোগত চলচলি প্ৰাথমিক ব্ৰাহ্মণ সমাজৰ উদ্যোগৰ আতিথ্যত চলচলি দুৰ্গা মন্দিৰ প্ৰাংগণত অহা চ'ত মাহৰ 26, 27, 28 তাৰিখে শ্ৰী শ্ৰী মহাবিষ্ণু যজ্ঞ আৰু সমূহীয়া উপনয়নৰ ব্যৱস্থা কৰিছে। আজি এই পবিত্ৰ কৰ্মভাগৰ যজ্ঞ মণ্ডপৰ স্তম্ভ ৰোপণ বিশিষ্ট সত্ৰাধিকাৰ, বিশিষ্ট সংস্কৃত পণ্ডিতসকলৰ দ্বাৰাই স্তম্ভ ৰোপণৰ কাৰ্যসূচী হৈছে। আৰু এই কাৰ্যসূচীত নগাঁও জিলা ব্ৰাহ্মণ সমাজৰ 27খন আঞ্চলিকৰ সম্পূৰ্ণ সহযোগিতা পোৱা হৈছে। বিশেষকৈ চলচলিৰ স্থানীয় ৰাইজৰ সহযোগিতাই আমাক আপ্লুত কৰিছে। আশা কৰোঁ আমি যি বিশ্ব শান্তিৰ বাবে এই মহাবিষ্ণু যজ্ঞভাগৰ আয়োজন কৰিছোঁ, এই মহাবিষ্ণু যজ্ঞভাগৰ জৰিয়তে জলচৰ, স্থলচৰ, উভচৰ সকলো প্ৰাণীৰে মংগল হ'ব, দেশত অসুৱা অশান্তি নাথাকিব, সকলো জীৱই সুখে শান্তিৰে বাস কৰিব। এইখিনিকে প্ৰাৰ্থনা কৰি ভগৱানৰ ওচৰত আমাৰ এই কাৰ্যসূচীৰ সফল ৰূপায়ণৰ বাবে সকলোকে কৰযোগে প্ৰাৰ্থনা জনাইছোঁ।